Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা ভিডিঅ' সেশন। ভিডিঅ'টোৰ নাম হৈছে ডিকম্পোজিং শেপছ টু ফাইণ্ড এৰিয়া সাবট্ৰেক্ট। তাৰমানে কি হ'ল আমাক এটা শেপ এটা দিয়া থাকিব। ঠিক আছে, সেই শেপটোৰ এৰিয়া ওলাব লাগে, বাট আমি এৰিয়া ডাইৰেক্টলি ওলাব নোৱাৰিম। আমি কি কৰিব লাগিব, শেপটোক ভাঙিব লাগিব। ঠিক আছে, ভাঙি আমি ডিফাৰেণ্ট পাৰ্টছৰ এৰিয়া ওলাই ল'ম। আৰু ইয়াতে একচুৱেলি এই ভিডিঅ'টোত আছে সাবট্ৰেক্ট। তাৰমানে কি হয়, ইয়াতে আমি এবাৰ এৰিয়া মাইনাছ কৰিব লাগিব। এটা ডাঙৰ এৰিয়া দিয়া থাকিব, তাতে এটা সৰু এৰিয়া থাকিব যোনটো আমাক নেলাগে। তো সেইটো আমি মাইনাছ কৰি উলিয়াব লাগিব। তো আমি ভিডিঅ'টো চাম আৰু ষ্টেপ বাই ষ্টেপ শিকিবলৈ চেষ্টা কৰিম। তো লেট আছ বিগিন। What is the area of the shaded figure? So down here we have this green shaded figure, and it looks like a rectangle, except it has this square cut out in the middle. So when we find its area, we can think of it exactly like that. We want to know how much space it covers. It covers this rectangle's amount of area with this square cut out. So তো ইয়াতে আমাক এটা শেপ দিছে। ঠিক আছে, তো এটা দিছে শেপ এটা ৰেক্টেংগল, যাৰ লেংথ হৈছে 9 সেণ্টিমিটাৰ আৰু তাৰ হাইট হৈছে 8 সেণ্টিমিটাৰ বা ব্ৰেথ হৈছে 8 সেণ্টিমিটাৰ। আৰু আমাক কুৱেশ্যনটো সুধিছে যে এই যোনটো ৰেক্টেংগল হয় তাৰ এৰিয়াটো কি হয়। বাট ইয়াতে এটা কণ্ডিশ্যন দিছে, কৈছে ৰেক্টেংগুলাৰ এৰিয়াটোতো ওলাবা, বাট ইয়াতে ভিতৰত এটা পৰ্চন আছে যোনটো এটা ইয়াতে বগা স্কুৱেৰ টাইপ দেখা পাইছে, যোনটো 4 সেণ্টিমিটাৰ। এইখিনি পৰ্চনটোৰ কিন্তু নাই, এইখিনি কাট আউট কৰি উলিয়াই দিছে। তো আমাক তাৰমানে যোনটো এই গ্ৰীণ কালাৰৰ ৰিজনটো আছে, খালি সেইটোৰহে এৰিয়াটো কেলকুলেট কৰিব দিছে। তো তেনেহ'লে আমি ইয়াৰ এৰিয়াটো কেনেকৈ কেলকুলেট কৰিম? what we can do is find the area of the larger rectangle and then cut out or subtract the area of the square to see what's left in this shaded area. তো এইটো ভেৰি চিম্পল প্ৰব্লেম হয়। আমি কি কৰিম, প্ৰথমতে এই গোটেই ডাঙৰ ৰেক্টেংগলটো পুৰা এৰিয়াটো ওলাই ল'ম। তাৰমানে পেৰিমিটাৰৰ ভিতৰত থকা যিমানখিনি স্পেচ আছে সেইটো গোটেই আমি ফৰ্মুলা দি উলিয়াই ল'ম যে তাৰ এৰিয়াটো কিমান হয়। তাৰপিছত আমি কি কৰিম, ছেপাৰেটলি এই যোনটো স্কুৱেৰ দি আছে, কাৰণ স্কুৱেৰৰো ছাইডছবোৰ দি আছে, তাৰো আমি এৰিয়া ওলাই যাব পাৰিম। তো তাৰো এৰিয়াটো ওলাই আহিব। আমি কি কৰিম, ডাঙৰ ৰেক্টেংগুলাৰ এৰিয়াটোৰ পৰা এই সৰু যোনটো স্কুৱেৰ এৰিয়া আছে সেইটোক আমি মাইনাছ কৰি দিম। আৰু ফাইনেলি মাইনাছ কৰিলে আমাৰ তাত এইটোৱে থাকি যাব। কি থাকি যাব, এই যোনখিনি গ্ৰীণ কালাৰ শ্বেডেড ৰিজন আছে সেইটোৱে থাকি যাব, আৰু এইটোৱে হৈ যাব এই শ্বেপটোৰ এৰিয়া। So let's start by finding the area of this larger rectangle. And to do that, we can look at the side lengths. It has a side lengths of 9 and 8. To find area of a rectangle, we can multiply the side lengths. So 9 times 8 is 72. So that means that this rectangle covers 72 square centimeters. This entire rectangular area covers 72 square centimeters. তো প্ৰথমতে আমি কি কৰিম, এই গোটেই যোনটো ডাঙৰ ৰেক্টেংগল আছে এই ডাঙৰ ৰেক্টেংগলটোৰ এৰিয়াটো আমি কেলকুলেট কৰি ল'ম। ঠিক আছে, এই গোটেই ৰেক্টেংগলটো। তো ইয়াৰে কি দি আছে, ইয়াৰ যোনটো আমাৰ লেংথ হয় 9 সেণ্টিমিটাৰ আৰু ইয়াৰ ব্ৰেথ হৈছে 8 সেণ্টিমিটাৰ। তো এৰিয়া কি হৈ যাব, এৰিয়া চিম্পলি 9 সেণ্টিমিটাৰ মাল্টিপ্লাই কৰি দিম 8 সেণ্টিমিটাৰৰ লগত। ঠিক আছে, এতিয়া 9 আৰু 8 মাল্টিপ্লাই হ'লেতো আমি জানো 72 দিয়ে আমাক। চ' 72 পালোঁ, আৰু চেণ্টিমিটাৰ মাল্টিপ্লাই হৈ গৈ আমাক দিব স্কুৱেৰ চেণ্টিমিটাৰ্ছ। ঠিক আছে, ত' আমি এৰিয়া ওলাইছোঁ, তাৰমানে কি এই গোটেই পৰ্চনটো। ঠিক আছে, ইয়াতে আমি স্কুৱেৰটো চাব নালাগে, এই গোটেই ভিতৰৰ ৰিজনটোৰ আমি কি কৰিলোঁ, ইয়াৰ এৰিয়াটো কেলকুলেট কৰি ল'লোঁ। But now we need to cut out or subtract the area of this square, because that's not part of our shaded figure. We need to cut that part out. So to do that, we know the side lengths are 4 on the square. So we can think of this as this is 4 centimeters across, so we can divide it into 4 equal sections. And same going this way. And then if we connect these lines, what it will show us is that we have, it's not drawn perfect, but we have 4 rows of 4 square centimeters. 4 times we see 4 square centimeters. This top row, 1, 2, 3, 4, and so on, 4 rows. So there's 16 square centimeters we need to cut out of the 72. Of this entire rectangular area, we need to cut out or subtract 16 of these square centimeters. তো এতিয়া আমি নেক্সট কি কৰিম, এই যোনটো স্কুৱেৰ দি আছে এই স্কুৱেৰটোৰ আমি এৰিয়া কেলকুলেট কৰিম। ঠিক আছে,
ওকে ইয়াৰ বহুত মেথড আছে ক্যালকুলেট কৰা সবতকৈ সিম্পলেস্ট মেথডটো কি হ'ব সিম্পলেস্ট মেথডটো এটো a2 দি দিও ঠিক আছে এটোৰ নামটো a2 দিছো তো এই এৰিয়া ক্যালকুলেট কৰিবৰ কাৰণে কি কৰিব লাগে ৰেক্টেংগল হক বা স্কয়াৰ হক একো প্ৰবলেম নাই ইয়াৰ যোনটো সাইড আছে সেই দুটা সাইড মাল্টিপ্লাই কৰিলে হৈ গল 4 cm মাল্টিপ্লাই টু 4 cm যদি কৰি দিও ডাইৰেক্টলি আমাৰ আনসাৰ আহি যাব 4 মাল্টিপ্লাই টু 4 16 cm মাল্টিপ্লাই হয় আমাক দিছে 6 square centimeters ta mane goti area to hobo 16 centimeter or yate video to ki suggest korise jehetu yate 4 centimeter dise to ami yate ki korim 4 ta eneka division logai lim thik ase to bhalko korilo ape se accurate koi to etu hoi jabo amar etu eta square 1 centimeter etu eta square or side 1 centimeter ekini 1 centimeter ekini 1 centimeter to ami etu korilu to etur pora ami ki koribo parim eneko 4টা গ্ৰুপ বনাই লব পাৰিম 1 2 3 4 4টা গ্ৰুপ বনাই ললো ইচ গ্ৰুপত এগেইন ইয়াতে 4 সেন্টিমিটাৰ কৈছে তামানে কি কৰিব পাৰো আমি আকৌ যদি এনেকা 4টা পোৰচনত ডিভাইড কৰি দিও তেনে হলে ইচ গ্ৰুপত আমাৰ কি থাকিব এটা দুটা তিনটা চাৰিটা ফৰ দ্য ফাৰ্স্ট গ্ৰুপত আমাৰ 4টা ইউনিট স্কয়াৰ আছে ঠিক তেনেকৈ সেকেন্ড গ্ৰুপত আমাৰ 4টা আছে থাৰ্ডটো 4টা ফৰ্থটো 4টা তো আমি হেতু কিটো কৰিলো ইনডাইৰেক্টলি আমি 4টা গ্ৰুপ লৈছো আৰু ইচ গ্ৰুপত এটা এটা গ্ৰুপত আমাৰ 4টা কৈ ইউনিট স্কয়াৰ আছে তো হেতুকে মাল্টিপ্লাই কৰিলে আমি 4 টাইমছ 4 পাই যাও 16 ঠিক আছে তো আইদাৰ আমি এনেকা সৰু সৰু গ্ৰিড বনাই পেলাই আমি কৰিব পাৰো বা ডাইৰেক্টলি আমি সাইড কিটা মাল্টিপ্লাই কৰিলে সেম টু সেম আনসাৰ পাম So let's do that. We have 72 is the entire area. And then let's start subtracting out. If we subtract out 10 of them, just because for me I like subtracting 10s because they're simpler. So 4, 8, 10 of the square centimeters. Now we're down to an area of 62 left. And then let's subtract those 2 more. We'll get us, so subtract 2 more will get us to 60. And then there's 4 left to subtract in order to subtract all 16. So 60 minus 4 gets us to 56. So the entire area of 72, we subtracted out these 16 square centimeters, leaves us with a final area of 56 square centimeters. ঠিক আছে তো এতিয়া তো আমি ইজিলি ক্যালকুলেট কৰি লব পাৰিম তো আমাৰ যোনটো ফাইনাল এৰিয়া হ'ব ঠিক আছে তো এই গ্ৰীন কালাৰ যোনটো আমাৰ ডাঙৰ ৰেক্টেংগলটো আছে হেতুক আমি এৰিয়া a1 বুলি কম তো আমি সিম্পলি কি কৰিব লাগিব যোনটো আমাৰ সবতকৈ ডাঙৰ এৰিয়াটো হৈ গল যোনটো ৰেক্টেংগুলাৰ এৰিয়া হেতু a1 তাৰ পৰা আমি কি কৰিম তাৰ পৰা আমি মাইনাস কৰি দিম যোনটো এই ৰেড কালাৰ ৰেক্টেংগুলাৰ বা যোনটো এই ভিতৰৰ ৰেক্টেংগল হেতু একচুয়ালি স্কয়াৰ হয় ভিতৰৰ স্কয়াৰটোৰ আমি যোনটো এৰিয়া আছে হেতু মাইনাস কৰি দিম তখন a1 minus a2 এতিয়া a1 ৰ ভ্যালু আহিছে আমাৰ 72 স্কয়াৰ মিটাৰস ঠিক আছে a1 ৰ ভ্যালু হৈছে 72 আৰু ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব a2 আমি পাইছো 16 এটা 72 minus 16 আই হোপ এখিনিটো আৰু কবলকে একো নাই ইয়াতে এটা টেকনিক দেখুৱাইছিলে বাট আই থিংক আমি এটা সাবট্ৰাকশন ভালদৰে কৰিব জানো তো এতিয়া আমি কি কৰিম 2 যেহেতু 6 তকৈ সৰু এটা 7 ৰ পৰা এটা কেৰি ল'ব লাগিব তো বড় কৰিব লাগিব তো এটো 6 হৈ যাব আৰু এটো 12 হৈ যাব সো 12 minus 6 হৈ গল আমাৰ 6 তাৰপিছত 6 minus 1 হৈ গল আমাৰ 5 তো তাৰ মানে আমাৰ যোনটো ফাইনাল এৰিয়াটো হ'ব তো ফাইনাল এৰিয়াটো আমি কম ইকুৱেলছ টু 56 স্কয়াৰ centimeters এটো মনত ৰাখিব সদায় সেম ইউনিট হ'ব যোনটো এটোৰ আছে তো গতি গিটাৰ মিলি পেলাই এটো আহিব স্কয়াৰ centimeters তো এটোই আছিল আমাৰ এৰিয়া ওলোৱাৰ এটা টেকনিক আমি ডিকম্পোজ কৰিলো তাৰ মানে কি কৰিলো প্ৰথমতে ডাঙৰ ৰেক্টেংগুলাৰ এৰিয়া ওলালো তাৰ পিছত ভিতৰৰ যোনটো ৰিজন আছে তাৰ এৰিয়া ওলাইলো আৰু আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলো আৰু যেটো থাকি গল হেতুৱে হৈ যাব আমাৰ আমি যদি ভালকে ফিগাৰটো কইবাৰ চাইলো ফাইনালি তো আমি ফাইনালি কি কৰিলো আমাৰ যোনটো এৰিয়া থাকি গল আমাৰ এৰিয়া কোনটো থাকি গল এইখিনি ৰিজন ঠিক আছে এইখিনি ৰিজন এটা কি গল এতিয়া এইখিনি হৈ গল আমাৰ এৰিয়া যোনটো ওলাইছে 56 স্কয়াৰ সেন্টিমিটাৰস তো এইটো সেশনটো আমি এইখিনিতে সমাপ্ত কৰিলো সো সি ইন দা নেক্সট সেশন থ্যাংক ইউ